আজিও অন্ত নপৰিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানক লৈ চলি থকা বিতৰ্ক। মহাপুৰুষজনাৰ জন্মস্থান প্ৰকৃততে নগাঁৱৰ বটদ্ৰৱা নে মৰিগাঁৱৰ মৈৰাবাৰীৰ পাতেকিপুৰ। এই বিষয়ত কোনো চূড়ান্ত ৰায় নিদিয়াকৈ 2008 চনত তৰা এক গোচৰ খাৰিজ কৰিলে নগাঁৱৰ দেৱানী ন্যায়ালয়ে, যাৰ বাবে হতাশ গোচৰীয়া বটদ্ৰৱা থান পৰিচালনা সমিতি। বিতৰ্কৰ সূত্ৰপাতৰ কাৰণ হৈছে চৰকাৰৰ 1 কোটিৰ অনুদান। 2008 চনত জন্মস্থান পাতেকিবৰীলৈ কংগ্ৰেছ চৰকাৰে দিছিল এই অনুদান। ইয়াৰ পিছতে মহাপুৰুষজনাৰ প্ৰকৃত জন্মস্থান বটদ্ৰৱা বুলি নগাঁৱৰ আদালতত গোচৰ তৰিছিল বটদ্ৰৱা থান পৰিচালনা সমিতি। দীৰ্ঘ বছৰীয়া আদালতে এই সন্দৰ্ভত সাক্ষী বিচৰাৰ অন্তত কোনো ৰায় নিদিয়াকৈ গোচৰটোৱেই খাৰিজ কৰিলে আদালতে। ইয়াৰ লগে লগে পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল গুৰুজনাৰ জন্মস্থান। ইপিনে নিম্ন আদালতৰ এই ৰায়ক দুৰ্ভাগ্যজনক আখ্যা দিয়ে বটদ্ৰৱাৰ ভকত বৈষ্ণৱে। নগাঁৱৰ আদালতৰ এনে স্থিতিৰ পিছত এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লৈছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। স্থান লৈ পেলাই এটা বিতৰ্ক চলি আছিলে। বিতৰ্ক আৰম্ভ হৈছিল 2008 চনত, যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিলে। তেতিয়া 1 কোটি টকা এটা পাতেকিবাৰী সত্ৰলৈ তেওঁ অনুদান হিচাপে আগবঢ়াইছিলে, আৰু এই অনুদান হিচাপে আগবঢ়াওঁতে সেই টকাখিনি পাতেকিবাৰী সত্ৰলৈ শংকৰদেৱৰ জন্মস্থান বুলি দিছিল বুলি তেওঁলোকে এখন চিঠি দিছিলে। আৰু সেইখন চিঠি পোৱাৰ পিছতে বৰদোৱাৰ সত্ৰৰ যিসকল মাননীয় সদস্য সেইখিনি সময়ত আছিলে, প্ৰদীপ মহন্তকে ধৰি সকলোৱে আপত্তি কৰিলে। আৰু কৰাৰ পিছত তেতিয়া আমি এই গোচৰটো 2008 চনত দাখিল কৰিলোঁ। আৰু সেই গোচৰত প্ৰায় 11জনমান বৈষ্ণৱ পণ্ডিতে সাক্ষী দিছিলে। কিন্তু ইমানখিনি সাক্ষী পাতি দিয়াৰ পিছত আৰু আমাৰ যুক্তি তৰ্ক শুনাৰ পিছত আদালতে ৰায় দিলে যে শংকৰদেৱৰ জন্মস্থানৰ গোচৰটো মেইনটেইনেবল নহয়, নচলে। আৰু এই গোচৰত কোৰ্টে ৰায় দিব নোৱাৰে, যিহেতু আমি কোনো ধৰণৰ তথ্য পাতি দিব নোৱাৰিলোঁ। কিন্তু আমাৰ নিজৰ মতেই দেখিছোঁ আৰু আদালতৰ যিটো ৰায় দিছে তাত দেখিছোঁ, আমি পুথি পাজিৰ পৰা আৰম্ভ কৰি গুৰুজনাই নিজে কোৱা কিছুমান কথাও তাৰ ভিতৰত সন্নিৱিষ্ট হৈ আছে। সেইবিলাকো তাত আমি দেখুৱাইছিলোঁ। দেখুওৱাৰ স্বত্তেও প্ৰায় 3 ট্ৰাংকমান কাগজ মুঠতে এই গোচৰত অনা হৈছিলে, আৰু প্ৰায় 11জনতকৈ অধিক মানুহে সাক্ষ্য দিছিলে। তাৰপিছতো এইটো আমাৰ ৰায়টোক আমাৰ বিপক্ষে গ'ল। ইয়াৰ বিপক্ষে আমাৰ উচ্চ আদালতত যোৱাৰ উপায় আছে। আমি সেই ৰায়টো মানি লৈছোঁ, আৰু মানি লৈ তাৰ বিপক্ষে আমি উচ্চ আদালতত আপিল কৰিম। মহাপুৰুষজনাৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাই। আৰু এটা কথা তাত কোৱা হৈছিল যে এইটো হিষ্টৰিকেল সত্য, ঐতিহাসিক সত্য। ঐতিহাসিক সত্য এটাক কোনো আৰু বেলেগে প্ৰতিপন্ন কৰিব নালাগে পাঠ্যপুথিৰ পৰা। কিন্তু গোচৰটো আমি যেতিয়া কৰিবলৈ লৈছিলোঁ, তেতিয়া NCERTৰ পৰা আৰম্ভ কৰি নিম্ন পৰ্যায়ৰ মানে বুনিয়াদী পাঠ্যৰ পৰা আৰম্ভ কৰি পাঠ্যক্ৰমত পাতেকিবাৰী সত্ৰ বুলি জন্মস্থান বুলি আহি গৈছিলে। এই কেছ চলি থকা কালীন তেওঁলোকেও সেইটো মানি ল'লে যে এইটো ভুল হৈছে, আমাৰ প্ৰিণ্টিং হৈছে। গতিকে ইমানখিনি হোৱাৰ পিছত গোচৰটো যেতিয়া সকলোৱে বটদ্ৰৱা বুলিয়ে মানি লয়, পক্ষবিলাকে যিবিলাকে ওপৰত আমি গোচৰ কৰিছিলোঁ মানি ল'লে, তেনে অৱস্থাত এই ধৰণৰ এটা সিদ্ধান্ত নাকচ কৰি বটদ্ৰৱা নহয় বুলি বা বটদ্ৰৱা বুলি মানি ল'ব নোৱাৰোঁ বুলি কোৰ্টে যিটো সিদ্ধান্ত দিলে, সেই সিদ্ধান্তটো কিমান দূৰ আইনসন্মত হৈছে সেইটো সন্দেহটো আছেই, আৰু সেইটো উচ্চ আদালততহে আমি ক'ব পাৰিম। জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়, সেই স্থানে নিজ গুৰু ভৈলন্ত উদয়। এই ধৰণে গুৰু নাতি পুৰুষোত্তম ঠাকুৰেও লিখি থৈ গৈছিল। ইয়াৰ উপৰি গুৰুজনাই নিজেও ভাগৱতৰ বিভিন্ন ঠাইত লিখাৰ উপৰিও তেওঁৰ হৰিচন্দ্ৰ উপাখ্যান, অজামিল হৰিচন্দ্ৰ উপাখ্যান আদি নাটকত, ৰুক্মিণীহৰণ কাব্য এইসমূহতো তেওঁৰ জন্মস্থান বৰ্ণনা কৰি থৈ গৈছিল। আমি বাকী মানে লেখক, গৱেষক, পণ্ডিতসকলৰ কথা বাদ দিছোঁ। কেৱল মহাপুৰুষ গুৰুজনাৰ যদি লেখনিও চাওঁ, তেতিয়াও তেওঁ নিজৰ লেখনিতো সেই কথাটো উল্লেখ কৰি থৈ যোৱাৰ পাছতো আজি গুৰুজনৰ জন্মস্থানক লৈ পেলাই বিতৰ্ক চলি আছে। আৰু এই কথাটো বৰ দুখজনক যে তাৰ মানে জন্মস্থানক লৈ যি বিতৰ্ক চলি আছে, এইটো বৰ দুখজনক কথা। ইয়াতে এটা অৰ্থ আবণ্টনক লৈ পেলাই এটি কেছ হৈছিলে, আদালতৰ মজিয়ালৈ যোৱা হৈছিলে। তাৰ পাছতো এতিয়া গৈ পেলাই আমি শুনিছোঁ যে এইটো মানে বটদ্ৰৱাৰ জন্মস্থান নহয়, এই ধৰণৰ কিবা ৰায় হৈছে বুলি শুনা পাইছোঁ। গুৰুজনৰ জন্মস্থান গুৰুজনে নিজেই লিখি থৈ গৈছে। বটদ্ৰৱা যাৰ নাম শস্য মস্য অনুমত পাম লোহিতৰ জলে অনুকূল
এনেধৰণে নিজৰ জন্মস্থানৰ বিষয়ে নিজেই লিখি থৈ গৈছে। দামোদৰ আতা আৰু তেওঁৰ মাতৃ অৰ্থাৎ চতুৰ্ভুজ ঠাকুৰৰ পত্নী আই কনকলতাই সেই গুৰুৰ জন্মস্থান উদ্ধাৰৰ কাৰণে আহিছিল। তেতিয়া আহি কিন্তু বৰদোৱাহে উদ্ধাৰ কৰিছিল। গতিকে তেখেতসকলে যি বৰ্ণনা শুনিছিলে মানে গুৰু পত্নীৰ পৰা বা তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা, সেই বৰ্ণনাৰ মতে আহি বৰদোৱা থানহে উদ্ধাৰ কৰিছিল। বৰদোৱাত পুনৰ উদ্ধাৰ কৰি পেলাই সেয়া ইতিহাসো আছে। আৰু সেইখিনি ইতিহাস আহোম ৰজাৰ মানে লিপি, যি তাম্ৰলিপি, তাম্ৰফলি, তাতো লিখিত আছে যে মানে ৰাজ সাহাৰ্য লৈ পেলাই তেতিয়া দামোদৰ আতাই ইয়াৰ পৰা গৈ পেলাই বৰদোৱা উদ্ধাৰ কৰিবলৈ আহি বৰদোৱা বিচাৰি নাপাই পেলাই গৈ ৰাজ সাহাৰ্য লৈ পেলাই আহি বৰদোৱা উদ্ধাৰ কৰিছিল। গতিকে বৰদোৱা উদ্ধাৰ কিয় কৰিছিলে? কাৰণ গুৰুজনৰ জন্মস্থান হিচাপে বৰদোৱা উদ্ধাৰ কৰিছিল। গতিকে এই জন্মস্থানৰ ক্ষেত্ৰত যদি সেই পুঁজি বেলেগ এটা স্থানলৈ জন্মস্থান বুলি কৈ পেলাই দিয়ে, তেতিয়াহ'লে তাৰ ওপৰত নিশ্চয় বিহিত ব্যৱস্থা ল'বলৈ আগবাঢ়িবই সকলো, যোনেই নহওক। আৰু এইটো কেৱল আমাৰ বটদ্ৰৱাবাসী বুলি নহয়, ই সমগ্ৰ অসমৰ কাৰণে এক দুখ লগা কথা যে গুৰুজনৰ জন্মস্থান, গুৰুজনৰ সেই মানে পবিত্ৰ ভূমি, ইয়াক বেলেগ এটা স্থানলৈ স্থানান্তৰ কৰাৰ দৰে কথা এটা হৈছে। এইটো বৰ দুখ লগা কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।